সমষ্টি পুনৰ নিৰ্ধাৰণে বিপদত পেলাইছে বানাক্ৰান্ত ৰাইজক। যোৰহাট আৰু দেৰগাঁৱৰ সীমান্ত অৱস্থিত বৰমেৰ চাপৰি গাঁৱৰ বাসিন্দা বিগত 17 দিনেই থাকিবলগীয়া হৈছে ভোগদৈৰ বাঢ়নি পানীৰ তলত। পূৰ্বতে যোৰহাট জিলাৰ অধীনত থকা অঞ্চলটো বৰ্তমান গোলাঘাট জিলাৰ অধীনত আৰু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত। বানত ককবকাই থকা বৰমেৰ চাপৰি গাঁৱৰ বানপীড়িত ৰাইজে বিশেষ কোনো চৰকাৰী সহায় লাভ নকৰাত ক্ষোভ উজাৰিছে। ভোগদৈ নদীৰ বাঢ়নি পানীৰ তাণ্ডৱ বৰ্তমানো অব্যাহত আছে। মই বৰ্তমান আছোঁ যোৰহাটৰ উপকণ্ঠৰ বৰমেৰ চাপৰি অঞ্চলত আৰু মই দেখুৱাইছোঁ যে ভোগদৈ মথাউৰি ছিগাৰ ফলত এই সমগ্ৰ অঞ্চলটো শোলমৰা এলেংমৰাকে ধৰি বৃহত্তৰ অঞ্চলটোত বানে কেনেধৰণৰ তাণ্ডৱ চলাইছে আৰু 19 দিন ধৰি এই অঞ্চলৰ বহু গাঁও বৰ্তমানো পানীৰ তলত আছে। আৰু মই য'ত থিয় হৈ আছোঁ বৰ্তমান এয়া হৈছে যিখন বেজীজান, অৰ্থাৎ যেতিয়ালৈকে বেজীজানৰ পৰা সেই ভোগদৈ বাঢ়নি পানী পুনৰাই গৈ ভোগদৈ নদীত পৰি তাৰ পৰা ব্ৰহ্মপুত্ৰত বিলীন হৈ নাযায়গৈ, তেতিয়ালৈকে এই অঞ্চলসমূহ এনেধৰণে বাঢ়নি পানীৰ কবলতে থাকিব বুলি ইয়াৰ স্থানীয় লোকসকলে আমাক জানিবলৈ দিছে। এইখন হৈছে বেজীজান আৰু যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে সমগ্ৰ বৃহত্তৰ অঞ্চলটো বৰ্তমান গোলাঘাট জিলা আৰু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত। আৰু যিসকল স্থানীয় লোক আছে, যেতিয়া আমি নিউজ 18 ইয়ালৈ আহিছোঁ তেতিয়া বহুতে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকৰ বহু গাঁও বহু পৰিয়াল বৰ্তমানো আজি 19 দিন পৰ্যন্ত পানীৰ তলত আছে। আৰু বাইদেউ আপুনি কিবা কৈছিলে, ক'ব নেকি যে কি মানে সমস্যাটো কেনেধৰণৰ হৈছে আপোনালোকৰ এতিয়া? আমাৰ ঘৰ মানে পানীৰ ভিতৰত সোমাই আছে 19 দিন পানী তলতে। কিবা কিবি সাহায্যবিলাক পাইছে নাই? 1 লিটাৰ মিঠাতেলে 3 ঘৰ মানুহক ভাগ কৰিবলৈ দিছে, তাৰপিছত চাউল 4 কেজিকে দিছে আৰু 2টা চৰকাৰী ৰেচন পাইছোঁ, মচুৰ দাইলে পোৱা সিমানেই পাইছোঁ। আৰু এতিয়া আমি আমাৰ পানীৰ তলত আমি আছোঁ, লোকৰ ঘৰত আছোঁহি। মোৰ ঘৰত পাকঘৰ ভাগি উঠি গুচি গ'ল, ফিচাৰী গুচি গ'ল আৰু মানুহকেইটা লোকৰ ঘৰত আছোঁহি। পানী কেতিয়ালৈ কমা? আজি হ'ল 20 দিন হ'ল। 20 দিন এতিয়া ঘৰ পানী তলতে পুৰা। মোৰ ঘৰৰ তলতে আছে পানী, একদম পুৰা পানী তলতে আছে পুৰা। পানী আহিন কাটিলেকে থাকিব, পানী আহিন কাটিলেকে থাকিব ইয়াত পানী কমা চান্স নাই। আহিন কাটিলেকে ঘৰৰ ভিতৰত পানী থাকিলে কি হ'ব? পানী নদীৰ পানী আহি থাকিলে আমাৰ ভিতৰত এতিয়াও ইমান আছে। পাকঘৰত আমাৰ এককাল হৈ আছে আৰু ইবোৰ ৰুমত মানে আঁঠু হৈ আছে, সোমাব পৰা নাই। ল'ৰা ইউনিফৰ্ম চব পানীৰ মাজত এক বস্তু একো সামৰিব নোৱাৰে। 6টা বজাতে পানী সোমালে, ওলাবলৈ নোৱাৰি। যেনে মানুহকেইটা আহিছে, একো নাই না, একো নাই। চৰকাৰ ফালে 2 দিন চাউলহে দিলে, তাৰপিছত NGO ফালৰ পৰা দিলেহি আৰু বিস্কুট দিছে, কিন্তু চাউল তাউল তেনেকে নাই দিয়া। বিস্কুট পানী সেয়াই দিছে, অইন একো নাই পোৱা। আৰু খিচি দিয়ে আহি কেতিয়াবা, অইন একো নাই। একো চৰকাৰী ফালে সুবিধা আমি একো নাই পোৱা। আঁঠুৱাও নাই, আনিলে একো আমাক দিয়া নাই, কাপোৰ কানিও একো নাই। আমাৰ এতিয়া পশু খাদ্য অতি সংকটজনক হৈছে। গৰু ছাগলীকে আদি কৰি চাপৰৰ পৰা আদি কৰি যদি হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি এটাই অনুৰোধ জনাওঁ পুনৰবাৰ, তেখেতে যাতে আমাক দয়া কৰক। আমাৰ 98 নং দেৰগাঁও বিধানসভা সমষ্টি বৰমেৰ চাপৰি, এতিয়া আগত চাপৰি আছিলে কিন্তু এতিয়া ডুবি। এই ডুবি অঞ্চলত আগতে এই বেজিনা চেনেলটো দি দিলে। এই বেজিনা চেনেলটোৱে আমাৰ একেবাৰে মহাকাল হ'ল আৰু যিমান নঠাইত ছিগিলে এই নঠাই পানীটো আমাৰ বৰমেৰ চাপৰিৰ মাজেদি সৰকি যাব লাগিব। গতিকে এই পানীটো আমাৰ কাতি বিহুলৈকে থাকিব। আৰু আমি জনাব বিচাৰিছোঁ যে আমি যি দুৰ্গম অঞ্চল, যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চলটো যোৰহাট জিলাৰ নহয়, গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত হ'ল, দেৰগাঁও সমষ্টিৰ অন্তৰ্গত হ'ল। আৰু সীমামূৰীয়া অঞ্চল হোৱাৰ বাবেই হয়তো জনপ্ৰতিনিধি দৃষ্টিত এই অঞ্চলটো অহা নাই, যি বৰমেৰ চাপৰি। আমি ৰাইজৰ মুখেৰে সকলোখিনি কথা চৰকাৰক অৱগত কৰিলোঁ যে পশু খাদ্যৰ পৰা আৰম্ভ কৰি একোটা আঁঠুৱাৰ পৰা আৰম্ভ কৰি মিঠাতেল খাদ্য সম্ভাৰলৈকে সকলোখিনি সমস্যাই জৰ্জৰিত। পৰ্যাপ্ত যিধৰণে পাব লাগিছিলে তেওঁলোকে সা সুবিধা পোৱা নাই। গতিকে সকলোখিনি কথা অনুধাৱন কৰি চৰকাৰে যাতে এই অঞ্চলটোলৈ পৰ্যবেক্ষণকাৰী দল প্ৰেৰণ কৰি যাতে তেওঁলোকৰ উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ সমান্তৰালকৈ এই মুহূৰ্তত ৰাইজে যিখিনি দাবী কৰিছে সেই দাবীখিনি পূৰণ কৰি যাতে সহায় প্ৰদান কৰে, আমি সকলোকে ৰাইজৰ হৈ তাকে কামনা কৰিছোঁ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে দেৰগাঁৱৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট।